Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ এটা শেয়াৰ কৰিম এখন নটিফিকেশন আৰু হেখন আহিছে অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ফালৰ পৰা সো হেখতিয়াকে আপোনালোকে গম পায় কালচাৰেল ডেভেলপমেন্ট অফিচাৰৰ যোনটো স্ক্ৰিনিং টেষ্ট আছিল তাৰে ৰিজাল্ট ডিক্লেয়াৰ কৰিলে মানে ৰিটেন এক্সামিনেশনৰ সো এতিয়া নেক্সট টেষ্টটো হ'ল কালচাৰেল ডেভেলপমেন্ট অফিচাৰত আপোনালোকৰ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট আৰু ইয়াতে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টৰ কাৰণে কেইটামান ইম্পৰ্টেন্ট ডেটস দিয়া হৈছে সো কালচাৰেল ডেভেলপমেন্ট অফিচাৰ ডাইৰেক্টৰ কালচাৰেল এফেয়াৰ্স Assam under Cultural Affairs Department. So computer practical tester junto day aru date nirdharan kora hoise etu 20 July 2024 Sunday মানে 20 July 2024 বৰ্ষ দেওবাৰ পৰিছে টাইম টু হল 11 to 12:30 PM ঠিক আছে ৰাতিপুৱা 11 পৰা 12:30 লৈকে পৰিছে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট আৰু ইয়াতে লিখিছে নো ইন্টিমেশন লেটাৰ টু দি ক্যান্ডিডেট shall be sent separately by post the intimation letter shall be uploaded on 17/7/2024 in the APSC official website www.apsc.nic.in the candidates shall have to download their own intimation letter from the aforesaid website ঠিক আছে সো ইয়াতে আপোনালোকে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টৰ যোনখন ইন্টিমেশন লেটাৰ থাকিব ইন্টিমেশন মানে বেসিক্যালি এডমিট কাৰ্ড বুলি ক'ব পাৰে হেখন লেটাৰ আপোনালোকে লৈ যাব লাগিব লগত সো কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টৰ ইন্টিমেশন লেটাৰটো আপোনালোকে 17 তাৰিখে পাই যাব আৰু কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টটো 20 জুলাইত আছে 17 জুলাইত আপোনালোকে APSC অফিচিয়েল ৱেবছাইট apsc.nic.in ত আপোনালোকে ইন্টিমেশন লেটাৰ পাই যাব ৰাতিপুৱা 11টা বজাৰ পৰা 12:30 লৈকে আছে পৰীক্ষা কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টত এতিয়া আপোনালোকৰ কথা মনত প্ৰশ্ন আহিছে যে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টত কি আহিব পাৰে সো স্পেসিফিক্যালি তেওঁলোকে কোনো সিলেবাস দিয়া নাই বেসিক্যালি আপোনালোকৰ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টত ইয়াতে আসামিজ টাইপিংৰ কিবা আহিবনে নাহিব নাজানো আসামিজ টাইপিং থাকাহেঁতেন অলৰেডি উল্লেখ কৰিলেহেঁতেন সো ইয়াতে কালচাৰেল ডেভেলপমেন্ট অফিচাৰ আপোনালোকৰ হয়তো অসমীয়া টাইপ কৰিবলৈ নাহিব পাৰে সো আপোনালোকে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টত আপোনালোকে জাস্ট মাইক্ৰসফট ওয়ার্ড এক্সেল পাৱাৰ পইণ্ট এইবিলাক বস্তু অলপ চাই যাব কাৰণ মাইক্ৰসফট ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্টতে বেসিক্যালি কম্পিউটাৰ মানে অফিচিয়েল কাম কাজবিলাক হয় সো অফিচত আপোনালোকে এইগিটা বস্তু মাইক্ৰসফটৰ যোনগিটা প্ৰগ্ৰামছ আছে সো সেইখিনি ইউজ কৰিব পাৰিলে মানে সাফিচিয়েন্ট হয় কম্পিউটাৰ সো সেইখিনি আহিব পাৰে আৰু কম্পিউটাৰত আপোনালোকক দুই এখন এপ্লিকেশন লেটাৰ টাইপ মাৰি পেলাই দিব পাৰে এটা টাইম পিৰিয়ডৰ সময়ৰ ভিতৰত সো এইখিনি আহিব কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টটো তেনেকুৱা হ'ব সো MS ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্ট এইবোৰ অলপ বস্তু চাই যাব পাৱাৰ পইণ্টতকৈ বেছি MS ওয়াৰ্ড আৰু এক্সেলটো বেছি দৰকাৰ পৰে আৰু অফিচিয়েলি সো পাৱাৰ পইণ্টৰ প্ৰেজেন্টেশন দৰকাৰ পৰে গভৰ্ণমেণ্ট অফিচত তেনেকুৱা ধৰণৰ একো প্ৰেজেন্টেশন ইমান বেছি ইউজফুল নেদেখো মানে তেনেকুৱা ধৰণৰ একো নাথাকে জেনাৰেলি থাকে বহুত হায়াৰ লেভেলত থাকে কিন্তু তলৰ লেভেলত তেনেকুৱা কোনো প্ৰেজেন্টেশনৰ কথা নাই সো পাৱাৰ পইণ্টতকৈ বেছি এক্সেল আৰু ওয়াৰ্ডতে কাম হয় ক্লাৰিকেল যোনটো ষ্টেজ আছে বা অফিচ লেভেলত সো সেইটো কাৰণে আপোনালোকে এক্সেল আৰু ওয়াৰ্ডত ভালকৈ চাই যাব কেনেকৈ কি যদি কিবা আপোনালোকৰ যদি হেবোৰ ওপৰত কোনো এক্সপাৰ্টিজ নাই তেতিয়ালে এবাৰ ওই ওচৰত যদি ঘৰৰ ওচৰত যদি ইন্টাৰনেট কেফে আছে বা আপোনালোকৰ লোকেশনৰ ওচৰত যদি আছে তাতো গৈ পেলাই আপোনালোকে 2-3 দিনৰ 4-5 দিনৰ এটা কোৰ্স কৰি ল'ব পাৰে ঠিক আছে সো হেতু কথা আপোনালোকে এই কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টত হেতু চাই যাব বাকি অসমীয়া টাইপিং মোৰমতে নাহে কাৰণ থাকাহেঁতেনটো কৈ দিলেহেঁতেন তথাপিতো আপোনালোকে যদি পাৰে অসমীয়া টাইপিং তেতিয়ালে ইন্টাৰনেট কেফেত গৈ পেলাই এবাৰ খুদা পোছা কৰি পেলাই অলপ শিকি লোৱাটো ভাল হ'ব বাকি মানে আসলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালো মোৰ লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকি বুলি চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দি দিছো আপোনালোকে হেতু চেনেল সাবস্ক্ৰাইব কৰি ল'ব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ললোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম